নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি পলমকৈ হ'লেও বহাগী ওলগ জনাবৰ বাবে মাজপথাৰ চেতিয়া সন্দিকৈ গাঁৱৰ মাননীয়া শ্ৰীযুতা কোষেশ্বৰী সন্দিকৈ আইতাৰ ঘৰলৈ আহিছোঁ। এয়া তেখেত আমাৰ ওচৰতে বহি আছে আৰু তেখেত এগৰাকী মুক্তিযুঁজাৰু আছিল। গতিকে আমি নিশ্চয় আপোনালোকলৈ কিছু কথা নিব পাৰিম বুলি আশা ৰাখিছোঁ। এয়া তেখেতৰ ঘৰুৱা পৰিৱেশ হয়, তেখেতে বহু ধৰণৰ সম্বৰ্ধনা পাইছে। এয়া চাওক, আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। তেখেতে বিভিন্ন ধৰণৰ সম্বৰ্ধনা পাইছে, ৰাইজে তেখেতক সন্মান যাচিছেহি আহি, আৰু আমিও আজি পলমকৈ হ'লেও তেখেতৰ বাসগৃহলৈ আহিলোঁ। আৰু আমাৰ এয়া মোৰ লগতে আচলতে মই লগত আহিছোঁ, মোৰ লগত নহয়, ঠিক মই লগত আহিছোঁ। আমাৰ এয়া শিমলুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী মাননীয়া সুষমা চাংমাই ডাঙৰীয়ানী, তেখেতৰ লগত আহিবলৈ পাই মই সুখী হৈছোঁ। আৰু যিহেতু আইতা এগৰাকী মুক্তিযুঁজাৰু, মই খুব বেছি 2-3টামান আপোনাক প্ৰশ্ন কৰিম, যিকেইটা প্ৰশ্নই নৱপ্ৰজন্মলৈ কিছু উৎসাহ আনিব পাৰে। আইতা, প্ৰথমতে আপোনাৰ নামটো নিজ মুখেৰে কওকচোন। মোৰ নাম শ্ৰীমতী কোষেশ্বৰী সন্দিকৈ, আইঘৰত আছিলে গগৈ। হয় হয়। মোৰ আইঘৰ ক'ত আপোনাৰ? মোৰ আই পিতাই ঘৰ হৈছে লেঙেৰী ডিবুৱাল গাঁও। অঁ, লেঙেৰী ডিবুৱাল গাঁও, ডিব্ৰুগড়। আপুনি ডিব্ৰুগড়ৰ গাভৰু আৰু শিৱসাগৰৰ বোৱাৰী। ঠিক আছে আইতা, আপোনাক লগ পাই খুবেই ভাল লাগিছে। বিয়া হৈছিলে 1968 চনত। 1968 চনত, 68ত। আচ্ছা, এতিয়া আপুনি মুক্তিযুঁজাৰু বুলি যিহেতু কৈছে, আপোনাৰ জন্ম কিমান চনৰ? মোৰ জন্ম 1940 চনত। 1940 চনত। ইতিমধ্যে 47 চনত ভাৰত স্বাধীন হ'ল। ভাৰত স্বাধীন হোৱাৰ আগতে আমেৰিকানবিলাক আমাৰ আছিলেই নহয়, ব্ৰিটিছবিলাক। সেইবিলাক আমি দেখিলোঁ, সেইবিলাক উৎপাত আমি শুনিলোঁ। মহাত্মা গান্ধীক গুলীয়াই মৰা আমি গম পালোঁ। ডাঙৰ ভূমিকম্পটোত মই প্ৰথম শ্ৰেণীত পঢ়িছোঁ। আকৌ ডাঙৰ ভূমিকম্প আহিছিলে, এতিয়া ডাঙৰ মানে 50 চনৰ যিটো ভূমিকম্প, 50 চনত যিটো বলীয়া বান, তেতিয়াও আমি মানে পঢ়ি আছোঁ। তেতিয়াও ভালেমান ডাঙৰ। আপোনাৰ কিছু কথা মনত আছে মানে, নহয়? কিছু কথা মনত আছে। তেতিয়াৰ সমাজখন আৰু এতিয়াৰ সমাজৰ মাজত আপুনি কি পাৰ্থক্য দেখা পাইছে? তেতিয়া সমাজখন মানে অৰ্থনৈতিকভাৱেও সিমান দৰিদ্ৰ নাছিলে। কিছুমান বস্তু অভাৱ আছিলে, যেনে নিমখটো আমাৰ ডাঙৰ ককাইদেৱে মানে বাগানত চাকৰি কৰি, এতিয়া বাগানবোৰ হেৰিয়ে লৈছিলে, ব্ৰিটিছবিলাকে লৈছিলে। তেতিয়া ব্ৰিটিছবিলাকে আমাৰ ঘৰৰ আগতে কেম্প পাতিছিলে। এতিয়া সেই মানে লেঙেৰী হায়াৰ ছেকেণ্ডেৰী উচ্চতম মাধ্যমিক বিদ্যালয়, তাতে মানে হেৰিবিলাক ব্ৰিটিছবিলাকে কেম্প পাতিছিলে। কেম্প পাতি তেওঁলোকে আমাৰ ককাইদেউ বাগানত কৰিছিলে নহয় চাকৰি, বামুণবাৰী নামৰ বাগানখনত। তাৰপিছত মানে তাতো থাকেগৈ হেৰিবিলাক ব্ৰিটিছবিলাক, আৰু ব্ৰিটিছত তেওঁলোকৰ বাগান যে সেই তালৈ লৈ যায় য'ত কেম্প পাতিছিলে। তেতিয়া এনেকুৱা কাগজৰ পেকেটত মানে থৈ নিমখ টেবলেটৰ নিচিনা হেৰি এনেকৈ গুলি খায়। কাৰণে আমাৰ সিমান নিমখৰ অভাৱ নহৈছিলে, তাৰমানে ককাইদেউ হেৰিয়াৰ লগত থকাৰ কাৰণে, ব্ৰিটিছৰ লগত থকা। আৰু তেতিয়া মানে আৰু এটা কথা, মানে মানুহে গৰু ম'হবোৰ চব মানে সিহঁতি গুলিয়াই মাৰি খাইছিলে। গৰু ম'হবোৰ প্ৰায় নাথাকে, বহুত দূৰত গৰু এটা চৰি থাকে, আৰু বোকা পানী হ'লে সিহঁতি যাব নোৱাৰে ব্ৰিটিছবিলাকে। এনেকৈ মানে নিগ্ৰোবিলাকে তেতিয়া প্ৰথম মানে কমিউনিষ্ট জন্ম হৈছিল, বুজিছে নাই? কমিউনিষ্ট জন্ম হৈছে তেতিয়া ছোভিয়েট ৰুছিয়া, দুবিধ কমিউনিষ্ট, কি CPI আৰু RCPI। CPI খুব খেদি ফুৰে। তেতিয়া মানে হেৰি যায়, বিষ্ণু ৰাভা যায় মানুহৰ ঘৰত, কয় কোনে পাছফালে সোমাই কয় ইমানকেইটা ঠাণ্ডা ভাত হ'ব নেকি, এনেকৈ। তাৰমানে ল'ৰালৈকে পিছে খেদিয়ে লৈ যায় নে, খেদিয়ে ফুৰে তাৰমানে পুলিচ মিলিটাৰী। আৰু মানুহবিলাক ভেকচন, তেতিয়া মানে সেই যিবিলাক কমিউনিষ্ট ঘৰ ঘেৰাও দিয়ে নহয়, তেতিয়া কমিউনিষ্ট মানুহটো যিজন মানুহ থাকে, মাইকী মানুহৰ ভেক ধৰি কলৰ তালৈ ওলাই গুচি যায়, পানী অনা চলে, তেনেকেই হাৰে। আৰু 9-10ৰ ল'ৰাবোৰ তেতিয়া মানে হেৰিবোৰ নিগ্ৰোবোৰ ধৰি নিগ্ৰোবোৰে যেতিয়া 9-10ৰ ল'ৰাবোৰ পৰিৱেশ এটা, ৰাজনৈতিক পৰিৱেশ এটা প্ৰথম হেৰি পাইছোঁ। আৰু প্ৰথম হেৰিটো কি বোলে, এই ভাষা আন্দোলনটো পাইছোঁ। অসমীয়া ভাষা, ছাগলী ভাষা বুলি বঙালীয়ে যেতিয়া ক'লে, বেংগলীয়ে, সেইটোতো বিৰাট আন্দোলন হৈছিল। 3টামান অসমীয়া হেৰি মই ভাষা পাইছোঁ, সেই আমাৰ ভাষা। আপোনাৰ অন্তৰত জাতীয়তাবাদটো এতিয়াও জাগ্ৰত হৈ আছে, নহয়? এতিয়া মই বঙালী দেখিব নোৱাৰোঁ ন।
হয় হয় মইতো দেখিব ঠিক বৰ মাৰিলে নহয় হয় হয় মাৰিলে মাৰিলে সেইটো প্ৰথম হেৰি হৈছিল আপুনি বিয়ানাম গায় নেকি বিয়ানাম গাওঁ বিয়ানাম হৰিনাম বিহুনাম মই চবেই গাওঁ হয় নি একলি শুনাই দিয়কচোন কি নাম বাৰু আপোনাৰ যি মনলৈ আহিছে সেইদিনাখন গোৱা বিয়ানামটো সেইটো পাণিবদ্ধ হ'লেই নহয় জানো অঁ এতিয়া মানে হৰিনাম এটা গালে হ'ব নি অঁ হ'ব হৰিনাম এটাকে গাওঁ দেই প্ৰথমতে মানে কীৰ্তনৰ শ্লোকটোকে মাতি দিওঁ মাতক কৃষ্ণ কীৰ্তনৰ প্ৰথম শ্লোকটো দেই হয় হয় শ্ৰী কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমঃ 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 পংকজ নাভায় নমঃ পংকজ মালিনী নমঃ পংকজ নেত্ৰায়ে নমস্তে পংকজাং বসুদেৱ সুতং কৃষ্ণং কংসনন্দনম দেৱকী হৃদয়ানন্দং শ্ৰীকৃষ্ণ বন্দে জগদ্গুৰু হৰি ৰাম 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 ও মুকং কুৰতি বাচালুং কংগুলং ভৈদেৱী যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱ কৃষ্ণ সুধোঁ আপুনি যিহেতু সৰুৰ পৰাই মানে জাতীয়তাবাদৰ লগতে সম্বন্ধ বৰ্তমান ৰাজনৈতিক পৰিৱেশটো আপোনাৰ ভাল লাগেনে কেতিয়াবা ভাল লাগে কেতিয়াবা বেয়া লাগে বেয়া লাগে কাৰণ কেতিয়াবা আমাৰ আগৰ যিটো পৰিৱেশ আছিলে সেইটো আমি এতিয়া মই ক'লে জানো আমি এতিয়া হেৰি কৰিছিলোঁ প্ৰচেছন কৰিছিলোঁ ষ্ট্ৰাইক কৰিছিলোঁ কিন্তু তেতিয়া আমাক পুলিচ মিলিটেৰী নাই নহয় আমি মানে শ্লোগান দি যাওঁ সাহিত্য সভাত যেতিয়া হেৰি মানে সাহিত্য হেৰিয়াৰ কাৰণে ভাষাৰ কাৰণে কৰিছিলোঁ তেতিয়া কওঁ যে ভাষা আন্দোলনটো কিমান চনত হৈছিলে বাৰু সেইটো এতিয়া সৰু হৈ আছিলোঁ মন হেৰিটো পাহৰি গ'লোঁ প্ৰায় 54 হ'ব 62 চনমানত হৈছিলে নেকি 62 চনমানত হৈছিলে এইটো শেষৰ ন এইবোৰ মানে পিছৰ আমাৰ যিটো এইটো হৈছিলে 55 আৰু 56 তেনেকুৱাত হৈছিলে তেতিয়া মানে জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিলে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু অসমত আছিলে বিমলা প্ৰসাদ চলিহা তাৰপৰা তেতিয়া আছিলে আপুনি বাৰু মানে এনেই মহাত্মা গান্ধীৰ সান্নিধ্যলৈ কেতিয়াবা আহিছিলে নেকি অহা নাই শুনিছিলোঁ সৰু হৈ আছিলোঁ তেতিয়া সৰু হৈ আছিলে ন পিতাহঁতৰ মুখত শুনিছিলোঁ যে মহাত্মাক এতিয়া মাৰিলে মহাত্মা গান্ধীয়ে কাৰণ ইয়াত মানে গড়গাঁৱলৈ আহি তেওঁ এখন আশ্ৰম খুলিছিলেহি য'ত মানে মহিলাসকলক বোৱা কটা শিকাইছিলে বুলি আমাৰ আইতাহঁতে কৈছিলে আমাৰ আইতাও মানে তাত বোৱা কটা শিকিবলৈ গৈছিলে হেনো সেইকাৰণে আপোনাক সুধিলোঁ কথাটো বাৰু আইতা আপোনাক আপোনালৈ বহুত ধন্যবাদ আৰু এই বিহু দিনত আহি আপোনাৰ আশীৰ্বাদ ল'লোহি আমি আশীৰ্বাদ কৰি থাকিব আমি এনেদৰে যাতে ৰাইজৰ সেৱা কৰি যাব পাৰোঁ আৰু আপোনাৰ দৰে জ্যেষ্ঠ এগৰাকী মহিলাক আমি সন্মান জনাবলৈ পাই খুবেই ভাল পাইছোঁ আৰু আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি আজিলৈ সামৰিছোঁ